আজি ভোগালীৰ উৰুকা আৰু ভোগালীৰ উৰুকাত সকলোৱে লগে ভাগে হাঁহে মাহে এসাঁজ খোৱাৰ যি পৰিকল্পনা এই পৰিকল্পনা আৰু সন্ধ্যালৈ ইতিমধ্যে সকলোৱে পূৰণ হ'ব আৰু তাৰ বাবে ইতিমধ্যে আজি কোনে কি মাছ খাব কিমান ডাঙৰ মাছ খাব কোনে সেই ডাঙৰ মাছটো কিনিব তাক লৈ ইতিমধ্যে সকলোৰে মাজত চৰ্চা আৰম্ভ হৈছে আৰু আমি আহি উপস্থিত হৈছোঁ গোলাঘাট জিলাৰ দেৰগাঁৱৰ দিছৈত যিখন মাছৰ বজাৰ সেই মাছৰ বজাৰৰ পৰা ইতিমধ্যে গোলাঘাটৰ বা যোৰহাটৰ বিভিন্ন প্ৰান্তলৈ বহু মাছ ইতিমধ্যে ইয়াৰ পৰা ৰপ্তানি হয় আৰু আমি সেই বজাৰখন আপোনাক এবাৰ দেখুৱাব খোজোঁ প্ৰথমেই মই আহিয়ে বজাৰখনৰ সন্মুখত যিজন ব্যৱসায়ী আছে সেই ব্যৱসায়ীজনৰ মাছ মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ কেমেৰা পাৰ্চন প্ৰশান্তক মই দেখুৱাবলৈ কৈছোঁ যে প্ৰকাণ্ড বাহু আৰু এটা প্ৰকাণ্ড বৰালি মাছ ইয়াত ইতিমধ্যে উপলব্ধ হৈছে আৰু তেনেদৰে অন্যান্য যি চিতল মাছ আছে বা অন্যান্য মাছো আছে কিন্তু মই প্ৰথমতে বৰালি মাছটো অকণমান আকৌ এবাৰ যদি দাঙি দিয়ে বৰালি মাছটো এবাৰ আৰু বৰালি মাছটো এবাৰ দাঙি দিয়কচোন বৰালি মাছটো এবাৰ মই দাঙি দিবলৈ কৈছোঁ ৰছী লগাই থোৱা আছে আৰু দুজন মানুহে বৰালি মাছটো এয়া দাঙিছে চক মই কৈছোঁ দাঙিব পৰা নাই দুজন মানুহে ইতিমধ্যে বৰালি মাছটো দাঙিবলৈ চেষ্টা কৰিছে এইটো 29 কেজি বৰালি দিছৈ বজাৰত আছে এইটো আপোনালোক দেখুৱাইছে এটা প্ৰকাণ্ড বৰালি ক'ৰ হয় এইটো কমপ্লিট ব্ৰহ্মপুত্ৰ নদীৰ মাছ হয় 29 কেজি 700 গ্ৰাম আছে এতিয়ালৈকে বেপাৰীয়ে দি আছে মোক 1200 টকা মই নাই দিয়া হ'লচেল ৰেট মোক 1300কে লাগে এটা প্ৰকাণ্ড মাছ দেখুৱালোঁ বৰালি 1200 টকা কেজি ইতিমধ্যে ইয়াত পাইকাৰী দৰ পাইকাৰী বজাৰত 1200 টকাকৈ ইতিমধ্যে দি আছে কিন্তু তেখেতক 1300 টকাকৈ লাগে দিয়া নাই 29 কেজি 700 গ্ৰাম আছে হয়তো আজি অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ বৰালি যদি হয় এইটোৱে আটাইতকৈ ডাঙৰ বৰালি হ'ব আৰু তাৰ পাছত এটা আছে প্ৰকাণ্ড বাহু মই প্ৰথমতে আকৌ মই বাহুটো এবাৰ আকৌ দেখুৱাব বিচাৰিছোঁ বাহুটো এবাৰ দাঙি দিয়ক অকণমান দুজনে ধৰি ডাঙকচোন অকণমান সময় ডাঙক এইটো বাহু এতিয়া বাহুটো কিমান ওজন আছে আমি সুধিম এটা প্ৰকাণ্ড বাহু আৰু সকলোৱে মাছ দেখাৰ লগে লগে হয়তো আপোনাৰ লোভৰ পানী পৰিব যে ইয়াৰ এচকল আমি খাবলৈ পোৱা হ'লে ভাল আছিল বুলি ভাবিব বাহু 1200 টকা কেজি পাইকাৰী ওজন আছে 30 কিলো 700 গ্ৰাম 30 কিলো 700 গ্ৰাম আছে এইটো বাহু চক প্ৰকাণ্ড এটা বাহু মই দেখুৱাইছোঁ দিছৈ বজাৰ আপোনাৰ কি নাম দাদা মনোজ দাস দিছৈ চাৰিআলি কমপ্লিট মাছ এয়া ব্ৰহ্মপুত্ৰ মাছ গোটেইখিনি লোকেল মাছ মালি 850 টকা বেপাৰীয়ে দি আছে দিয়া নাইকিয়া 1000কে লাগে মালিক চিতল 800 টকা চিতল আপোনাৰ 6 কেজি ওপৰত আছে আৰু আমি দেখুৱালোঁ আপোনাক 29 কেজি 700 এটা বৰালি দেখুৱালোঁ আৰু 30 কেজি কিমান 30 কেজি 700 গ্ৰাম এটা বাহু দেখুৱালোঁ আৰু এইখন হ'ল দিছৈৰ এখন বজাৰ যিখন বজাৰত ইতিমধ্যে মাছে উভৈনদী হৈ পৰিছে স্থানীয় মাছে উভৈনদী হৈ পৰিছে মই এবাৰ কেমেৰা পাৰ্চন প্ৰশান্তক মই দেখুৱাবলৈ কৈছোঁ এইটো চিতল মাছ 6 কেজিৰ ওপৰত আছে এইটো চিতল 800 টকা কেজি আৰু এবাৰ মই এই মাছৰ বজাৰখন মই এবাৰ দেখুৱাব কৈছোঁ মাছে উভৈনদী হৈ আছে বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে ইয়ালৈ মাছ লৈ অনা হয় গোলাঘাটৰ আৰু ব্ৰহ্মপুত্ৰ নদীকে ধৰি ইয়াৰ যিসমূহ স্থানীয় বিল আছে সেই বিলসমূহৰ পৰা ইতিমধ্যে মাছ লৈ অনা হয় আৰু ঠিক এনেদৰে দুয়োটা দিশত ইতিমধ্যে মাছেই মাছ হৈ আছে এইখন বজাৰ কাৰণ এখন পাইকাৰী মাছৰ বজাৰ ইয়াৰ পৰাই গোলাঘাটৰ বিভিন্ন প্ৰান্তলৈ মাছসমূহ লৈ যোৱা হয় আৰু এনেদৰে মাছ সকলোৱে ক্ৰয় কৰি আছে মাছ ইতিমধ্যে নাচি আছে বজাৰত কাপ কাপ কৰি আছে মাছে মই কেমেৰাচন প্ৰশান্তক মই দেখুৱাব মাছ লৈছে নেকি মাছ মই বিকি আছোঁ দাদা এইটো মাছ ভাল দামতে বিকিছোঁ বিলৰ মাছ আনিছোঁ এইটো দেৱীগাঁৱৰ বিলৰ মাছ আনিছোঁ বিলৰ মাছে বিকিটো হ'লে এতিয়া 2 কুইণ্টেলমান বেছি বিকিয়া হ'ল বিকি অলৰেডি হৈ গ'ল আৰু আছে মাছ বিকি আছোঁ লাহে লাহে পিছতে বজাৰখন কি হয় গম নাপাওঁ আটাইতকৈ আমাৰ ইয়াত ডাঙৰ মাছটো ইমান নাই 7 কেজি 8 কেজি মাছ বিক্ৰী হোৱা হৈ গ'ল তেনেকুৱা হৈছে অকণমান ইফালে আমি যাবলৈ চেষ্টা কৰিম পাওঁ নেকি আমি চাওঁ যিহেতু মই কৈছোঁৱে যে মাছেৰে ইতিমধ্যে উভৈনদী হৈ আছে এইখন দিছৈ বজাৰখন য'ত আপুনি মনৰ পচন্দৰ এটা মাছ ক্ৰয় কৰিম বুলি ভাবিলে আপুনি ক্ৰয় কৰিব পাৰে ইয়াত কাৰণ মাছেই মাছ হৈ আছে আমি আকৌ এটা দেখুৱাম আৰি মাছ এটা আছে মই এটা আৰি মাছ আছে আৰি মাছটো এবাৰ মই দেখাবলৈ চেষ্টা কৰিম দাদা দাদা আৰিটো কিমান ৰৌ 400 ৰৌ কেজি 400
আইটো আপোনাৰ এইটো 10-12 কেজিমান হ'ব আপোনাৰ বেপাৰীয়ে 1900কে দি আছে নাই দিয়া এতিয়ালৈকে আৰু মোক 2500কে লাগে 2500কে লাগিব 12 কেজিমান হ'ব অকণমান দাঙি দিয়ে যদি এইটো এবাৰ 12 কেজি এইটো মই দেখুৱাইছোঁ এইটো ইতিমধ্যে কাপ কৰি আছে এইটো আৰিয়ে 12 কেজি ওজন কেমেৰা প্ৰশান্তক মই দেখুৱাবলৈ কৈছোঁ আৰু 2500 টকাকৈ লাগে 1900 টকাকৈ বেপাৰীয়ে দি আছে এতিয়ালৈকে দিয়া নাই এতিয়াও মাছ যিয়ে আছে ইয়াত আৰু এইখন হ'ল দিছৈ বজাৰ আমি আপোনালোকক দিছৈ বজাৰখন এবাৰ দেখুৱালোঁ আপুনি বিভিন্ন প্ৰকাৰৰ মাছ আপুনি পাব মনৰ পচন্দৰ মাছ পাব আৰু সকলো মাছ ইয়াত স্থানীয় বিল নদী এইসমূহৰ পৰাই মাছসমূহ অনা হয় গতিকে মনৰ পচন্দৰ যদি মাছ লাগে তেতিয়াহ'লে সোনকালে আহক দেৰগাঁৱৰ যিখন দিছৈ বজাৰ সেই দিছৈ বজাৰলৈ সোনকালে আহক আৰু আপুনি মনৰ পচন্দৰ পৰা মাছ লৈ আজি উৰুকাৰ ভাত সাজ ধুনীয়াকৈ খাওক